হয়, আজি হৈছে বিদ্যাৰ দেৱী সৰস্বতী পূজা। হয়, সৰস্বতী পূজাৰ প্ৰাকক্ষণত আমি আহি উপস্থিত হৈছোঁ গৌৰীপুৰ ছোৱালী উচ্চতৰ মাধ্যমিক যে বিদ্যালয়ত ইতিমধ্যে আহি উপস্থিত হৈছে। কিয়নো ক'ব লাগিব যে পুৱাৰ ভাগৰ পৰা দেখা পোৱা গৈছে এই যে পূজা আৰম্ভ হৈছে, সৰস্বতী পূজা আৰম্ভ হৈছে, তাক লৈ দেখা পোৱা গৈছে প্ৰতিখন শিক্ষানুষ্ঠানতে দেখা পোৱা গৈছে কি মহাবিদ্যালয় কি বিদ্যালয় কি মহাবিদ্যালয়ত দেখা পোৱা গৈছে ঠিক একেই পৰিৱেশ। এয়া আছিল গৌৰীপুৰৰ পৰিৱেশ। প্ৰথমে মই সহযোগীক দেখাবলৈ অনুৰোধ কৰিম যে ইয়াৰ পৰিৱেশটো আছে যদি দেখাবলৈ সম্ভৱ কৰিব যে ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে অহা পৰিলক্ষিত হৈছে নিজৰ নিজৰ সাজপাৰ পৰিধান কৰি এনেদৰে নিজৰ নিজৰ স্কুলত অহা পৰিলক্ষিত হৈছে। কিয়নো ক'ব লাগিব যে আজি যিহেতু সৰস্বতী পূজা, আজি দিনৰ ভাগৰ পৰা এনেদৰে ক'ব লাগিব যে পুৱাৰ ভাগৰ পৰা এনেদৰে নিজৰ নিজৰ পচন্দৰ সাজপাৰ পৰিধান কৰি এক সাজি কাচি সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে গৌৰীপুৰত। ক'ব লাগিব যে আজি যিটো সৰস্বতী পূজা, সৰস্বতী পূজাত দেখা পোৱা গৈছে প্ৰতি বছৰৰ দৰে এইবুলিও দেখা পোৱা গৈছে ঠিক একেই পৰিৱেশ। ক'ব লাগিব যে এয়া হ'ল গৌৰীপুৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যে পৰিৱেশ আছে। প্ৰথমে ভিতৰৰ পৰিৱেশটো আকৌ মই দেখাবলৈ চেষ্টা কৰিম যে ইয়াত পূজা অৰ্চনা চলি আছে, যে শ্ৰদ্ধাঞ্জলি দিয়া পৰিলক্ষিত হৈছে, নিজৰ মনৰ কামনাৰ কাৰণে এনেদৰে দেখা পোৱা যায় সেৱা জনা পৰিলক্ষিত হৈছে। যে এয়া হ'ল ভিতৰৰ পৰিৱেশ, সহযোগীয়ে দেখাব সকলোৱে নিজৰ নিজৰ মনৰ কামনাৰ কাৰণে এনেদৰে দেখা পোৱা গৈছে সেৱা জনা পৰিলক্ষিত হৈছে। প্ৰতিজন শিক্ষাৰ্থীয়ে দেখা পোৱা গৈছে এনেদৰে দেখা পোৱা গৈছে যে শ্ৰদ্ধাঞ্জলি দিয়া পৰিলক্ষিত হৈছে। এয়া আছিল ভিতৰৰ পৰিৱেশ। সহযোগী দেখা পোৱা যে বাহিৰৰ পৰিৱেশটো মই দেখাবলৈ চেষ্টা কৰিম যে বাহিৰৰ পৰিৱেশটো আছিল এক সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে। যিহেতু আজি সৰস্বতী পূজাৰ পুৱাৰ ভাগৰ পৰা এনেদৰে পৰিৱেশ এয়া আছিল গৌৰীপুৰৰ পৰিৱেশ। কিন্তু ইতিমধ্যে ভিতৰৰ পৰিৱেশটো দেখিলে আৰু এয়া হ'ল বাহিৰৰ পৰিৱেশ, যে চৌহদৰ পৰিৱেশ, স্কুলৰ চৌহদৰ পৰিৱেশ এয়া আছিল। আৰু প্ৰথমে এজনৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম, এজন শিক্ষাৰ্থী আছে, মই তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব আজি যিহেতু সৰস্বতী পূজা? আছোঁ আৰু কিমান দিনৰ পৰা ভাবি আছিল যে এনেদৰে সাজপাৰ কৰিব বা সাজি পাৰি আজিৰ দিনত এনেদৰে স্কুলত আহিব? বহুত দিনৰ পৰা ভাবিছিলোঁ, মানে এইবাৰ আৰু বহুত ধুনীয়া হৈছে আমাৰ স্কুলটো। আচ্ছা, কাৰ লগত ঘূৰি আছে? এই আমাৰ ফ্ৰেণ্ডৰ লগত। কোন স্কুলত পঢ়া তুমি? এইখন স্কুল আমাৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়। আচ্ছা আচ্ছা, আজিৰ দিনত কেনেকুৱা লাগি আছে? ভাল লাগি আছে। ভাল লাগি আছে। তুমি কি ক'বা? মই ক'ম আজি আমাৰ স্কুলতো বহুত ভাল লাগি আছে, কাৰণ ফ্ৰেণ্ডৰ লগত ঘূৰি ঘূৰি আছোঁ, সেইকাৰণে বহুত ভাল লাগি আছে। আৰু এই স্কুলতে মই পঢ়োঁ, আমাৰ ছাৰ বাইদেউ সেইবিলাক ছাৰ বাইদেউ আমাৰ মৰমৰ ছাৰ বাইদেউ হয়। আৰু আমি ছেকেণ্ড ইয়াৰত পঢ়োঁ, ছেকেণ্ড ইয়াৰ আমাৰ লাষ্ট, সেইকাৰণে ছাৰ বাইদেউৰ লগত দেখিলোঁ, আমাৰ ফ্ৰেণ্ডবিলাকক দেখিলোঁ, ভাল লাগিছে। আৰু মই আৰু মোৰ ফ্ৰেণ্ডৰ লগত ঘূৰিম এইবিলাক ফ্ৰেণ্ডৰ লগত। সেৱা জনালেনে? হা, প্ৰাৰ্থনা কৰিলে? কৰিছোঁ সকলোৰে কাৰণেই কৰিছোঁ। কৰিছোঁ সকলোৰ যাতে কামনাটো ভাল হয়, আমালোকৰ এক্সামটো ভাল হয়, ছাৰহঁতৰ আশীৰ্বাদ ল'বলৈ বিচাৰিছোঁ, যাতে আমি এটা ভাল মানুহ হ'ব বিচাৰোঁ। এনেই ধন্যবাদ। তুমি কি ক'বা? মই আৰু কি ক'ম, মোকো ভাল লাগি আছে। তুমি কোন শ্ৰেণীত পঢ়া? মই ছেকেণ্ড ইয়াৰত পঢ়া। ছেকেণ্ড ইয়াৰ। কোন কলেজত পঢ়া? গৌৰীপুৰ হাই ছেকেণ্ডেৰী স্কুল, এইটো স্কুলত। ইয়াতে পঢ়া? ঘৰ ক'ত তোমাৰ? চেমচুৰা নেহুটি পাৰ্ট 2। কাৰ লগত আহিছে? মই মোৰ বান্ধৱীৰ লগত আহিছোঁ। ঠিক আছে। হয়, ইতিমধ্যে আপোনালোকে শুনিলে আৰু এইফালৰ মই পৰিৱেশটো দেখাবলৈ অনুৰোধ কৰিম, সহযোগীয়ে দেখাব যদি সম্ভৱ হয়। স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকল আছে, মই তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। যদি সম্ভৱ হয় সহযোগীয়ে এইফালে অলপ আহিব। মই প্ৰথমে ইয়াত বাইদেউ আছে, তেওঁৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু আজি বাইদেউ সৰস্বতী পূজা, কেনেকুৱা প্ৰস্তুতি স্কুলত? কি ক'ব? মইতো বৰ্তমান ৰিটায়াৰ হৈছোঁ, তথাপি মানে ইহঁতেতো অভ্যৰ্থনা যোৱা মানে নিমন্ত্ৰণ চিঠিও দিছে, মাতিছেও, এইকাৰণে আহিছোঁ। যাক খুব ভালে লাগিল। কি ক'বা ছাত্ৰ ছাত্ৰীসকলক? ছাত্ৰ ছাত্ৰীবিলাক ইমান ধুনীয়াকৈ সাজি কাচি আহে আগৰ পৰাই, এইবাৰো আহিছে, খুব ভাল লাগিছে দেখি। মইতো ৰিটায়াৰ্ড টিচাৰে, মইতো আৰু বহুত দিন হ'লোঁ ৰিটায়াৰ কৰিব। মই স্কুলৰ আওভাও একো নাপাওঁৱেই এতিয়া, এনেকুৱা হৈছে। তথাপি আজি আহি ভাল লাগিছে। নিমন্ত্ৰণ কৰে মোক প্ৰতি বছৰে, আহি থাকোঁ সৰস্বতী পূজাৰ দিনা। তাৰপিছত এই ল'ৰা ছোৱালীকেইটাক দেখি ভালে লাগিল। হয়, মই এইখন বিদ্যালয়ৰ SMDCৰ গাৰ্জেন মেম্বাৰ হয়। মোক নিমন্ত্ৰণ কৰিছে, মই আহিছোঁ, ভাল লাগিছে। মই এইখন বিদ্যালয়ৰ আমাৰ এক্স প্ৰেছিডেণ্ট, বৰ্তমান প্ৰিন্সিপাল, এখেতৰ নিমন্ত্ৰণত আহিছোঁ, ভাল লাগিছে। আৰু ছাত্ৰীবিলাকৰ যিটো আনন্দ উল্লাস, সঁচাকৈয়ে এখেতৰ আনন্দত ময়ে নিজেও আনন্দ উপভোগ কৰি আছোঁ।
কাৰণ কণ ছোৱালী ইয়াত শাৰী পিন্ধি আৰু বহুত অলংকাৰ পিন্ধি ইয়াত আনন্দ উপভোগ কৰি আছে। এই অঞ্চলৰ ওচৰে পাঁজৰে মই চাইছোঁ বেলেগ স্কুলৰ পৰা ষ্টুডেণ্টে ইয়াত আহিছে, মিলা প্ৰীতিৰে এখেতে ঘূৰি ফুৰি আছে। মই আনন্দিত, মই ভাল লাগিছে, মই ভাল পাইছোঁ। ধন্যবাদ। হয়, ইতিমধ্যে দেখিলে এয়া আছিল গৌৰীপুৰৰ পৰিৱেশ। কিয়নো ক'বলৈ গৈ যে ৰাজ্যৰ প্ৰতিখন বিদ্যালয়তে দেখা পোৱা গৈছে আজি ঠিক একেই পৰিৱেশ, কি বিদ্যালয় কি মহাবিদ্যালয় ঠিক একেই পৰিৱেশ। আজি যিহেতু আজি সৰস্বতী পূজাত ক'ব লাগিব যে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে ক'ব লাগিব যে নিজৰ নিজৰ সাজপাৰ পৰিধান কৰি আজিৰ দিনত এনেদৰে বন্ধু বান্ধৱীৰ লগত অহা পৰিলক্ষিত হৈছে। যিহেতু আজি সৰস্বতী পূজা, সকলোকে ক'ব লাগিব যে এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱা পৰিলক্ষিত হৈছে। এয়া আছিল গৌৰীপুৰৰ পৰিৱেশ। আমি আপোনালোকক দেখালোঁ গৌৰীপুৰৰ পৰিৱেশ। চাই থাকিব দানুজ প্লাছ, মই আনিছুৰেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।